মইৰাদিয়া খোলাবান্ধা আদৰ্শ জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীৰ মাজত আনন্দ উল্লাস সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল লৈ এই আনন্দ উল্লাস এখন আখাৰী ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সফলতাক লৈ সন্তুষ্ট বিদ্যালয়ৰ শিক্ষক অভিভাৱকসকল মইৰাদিয়া খোলাবান্ধা আদৰ্শ জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল লৈ গৌৰৱান্বিত শিক্ষক শিক্ষয়িত্ৰী আৰু বিদ্যালয়খনৰ পৰিচালনা সমিতি সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ফলাফল ছাত্ৰ-ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ 100%। অনুষ্ঠিত হৈ যোৱা হাইস্কুল শিক্ষান্ত চূড়ান্ত পৰীক্ষাত বিদ্যালয়খনৰ মুঠ 13 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল। তাৰে 6 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম বিভাগত সাফল্যতা অৰ্জন কৰিবলৈ সক্ষম হয় আৰু বাকি 7 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈ বৃহত্তৰ খোলাবান্ধা অঞ্চলৰ সুনাম কঢ়িয়াই আনে। বৰপেটা জিলাৰ চেঙা শিক্ষা খণ্ডৰ অন্তৰ্গত মইৰাদিয়া খোলাবান্ধা আদৰ্শ জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অনুষ্ঠিত হোৱা 2024ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত যথেষ্ট ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। কেটাত পাইছা কোনটো সাবজেক্ট এৰাবিকত লেটাৰ মই পাইছা কিমানজন ষ্টুডেণ্ট তোমাৰ বিদ্যালয়ৰ পৰা তাৰ মাজত কেইজন উত্তীৰ্ণ হৈছে তাৰ মাজত 6জন ফাৰ্ষ্ট ডিভিজন আৰু 7জন ছেকেণ্ড। তোমাৰ এই সফলতাৰ আঁৰত কোন কোন আছে? আমাৰ এই সফলতাৰ আঁৰত মোৰ পিতৃ মাতৃ শিক্ষাগুৰুসকল আৰু মোৰ খুৰা খুৰী। কিমান ঘণ্টা কৰি ষ্টাডি কৰিছা? মই দৈনিক গড় হিচাপত 4-5 ঘণ্টামান। কি ৰিজাল্ট মানে কি আৰু ভাল হোৱাৰ মানে কিবা সপোন আছিল নেকি? মোৰ আৰু ভাল হোৱাৰ মানে মই 87 মাৰ্কৰ আশা কৰিছিলোঁ। আমি নথৈ আনন্দিত হৈছোঁ। আমাৰ বিদ্যালয়ৰ পৰা এজন ছাত্ৰ আমাৰ এই পৰীক্ষাৰ কেন্দ্ৰৰ ভিতৰত হাইষ্ট নম্বৰ অধিকাৰ কৰিছে। তাৰ নাম হ'ল মাজিদুল ইছলাম। মাজিদুল ইছলামৰ পাৰ্চেণ্টেজ হ'ল 83.5। ইয়াৰ লগতে আৰু আমাৰ স্কুলৰ আৰু 6জন ছাত্ৰ-ছাত্ৰীয়ে ফাৰ্ষ্ট ডিভিজন অধিকাৰ কৰিছে। তাৰ কাৰণে আমি আমাৰ শিক্ষক তৰফ বা শিক্ষক মণ্ডলীৰ পৰা আমি সিহঁতক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আমি নথৈ আনন্দিত হৈছোঁ। আমি আমাৰ ছাত্ৰ-ছাত্ৰীসকলক এইটোৱে আহ্বান জনাওঁ যাতে অহাবাৰত ইয়াতকৈ আৰু অধিক ভাল ফলাফল দেখুৱাব পাৰে। তাৰ কাৰণে আমি প্ৰস্তুতি লৈছোঁ আৰু আমাৰ ছাত্ৰ-ছাত্ৰীসকলক নগৰবেৰাৰ পৰা ইমনুল হাছানৰ প্ৰতিবেদন নিয়মীয়া খবৰ।